নমস্কাৰ এক্সিয়া আইএছ একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰস্তুতি পূৰ্ণ গতিত আপোনালোকে চলাই আছে আজি মই অন্য এটি ভিডিও আপোনালোকৰ মাজলৈ আনিছো এয়া হৈছে মহাৰাজ দোদান ঠিক আছে মহাৰাজ দোদানৰ বিষয়ে আমি কিছু তথ্য চাওঁ আহক Maharaj Dodan, revered as the king of the Rabha community, stands as a symbol of strength, lineage and legacy. ঠিক আছে তো মহাৰাজ দোদান এও ৰাভা সম্প্ৰদায়ৰ লগত জড়িত হয় ঠিক আছে এইজন হৈছে মহাৰাজ দোদান believed to be the forefather of the Rabha type তো Rabha typeৰ forefather বুলি কোৱা হয় ঠিক আছে তাৰ উপৰিও তেওঁ কি হৈছে বান ৰজাৰ নেফিউ হয় আৰু উষা দেৱীৰ লগতো ঠিক তেওঁৰ কানেকশন আছে ওকে ঠিক আছে আমি ইয়াত ডিটেইলছত চাওঁ মহাৰাজ দোদান also known as King Dodan is a legendary and historical figure revered as the first very important ঠিক আছে খুব ইম্পৰ্টেন্ট হয় first and foremost king of the Rabha community in Assam অসমত ৰাভা সম্প্ৰদায়ৰ প্ৰথমজন যদি ৰজা কোৱা হয় তেতিয়া প্ৰথমজন ৰজাই হৈছে মহাৰাজ দোদান ঠিক আছে he represents a symbol of strength unity and distinct cultural identity of the Rabha people ঠিক আছে তো ৰাভা বা সম্প্ৰদায়ৰ লগত ৰাভা মানুহৰ লগত জড়িত হয় এই ৰজা দোদান ঠিক আছে নেক্সট আমি চাওঁ historical and mythological background ঠিক আছে এই দোদান ৰজাৰ আমি historical কিছু background চাওঁ ঠিক আছে প্ৰথম কথা যে তেওঁৰ আমি কানেকশনটো বা তেওঁ lineage ঠিক আছে তেওঁৰ কাৰ lineage হয় তেওঁৰ কানেকশন কি হেখিনি আমি অকমান চাওঁ mythologically he was associated with the Mahabharata period ঠিক আছে পৌৰাণিক ভাৱে কোৱা হয় যে পৌৰাণিক ভাৱে যদি আমি চাওঁ পৌৰাণিক এংগলৰ পৰা যদি আমি চাওঁ তেতিয়া আমি গম পাম যে তেওঁ মহাভাৰত যুগৰ হয় ঠিক আছে যেটো সময়ত মহাভাৰত যুদ্ধ হৈছিল বা যেটো আমি মহাভাৰত এৰা বুলি কওঁ মহাভাৰত যুগ বুলি কওঁ সেই সময়ৰ হয় তেওঁ আৰু তেওঁ বানাসুৰৰ লগত তেওঁ এটা সম্বন্ধ আছে he is believed to be the nephew of the legendary king Bana ঠিক আছে তো বানাসুৰৰ তেওঁ nephew আছিল আৰু লগতে বানাসুৰৰ nephew মানে বানাসুৰৰ লগত যদি ৰিলেচন আছে তো obviously বানাসুৰৰ জীয়েক উষাৰ লগতো কি আছিল তেওঁ ৰিলেচন আছিল ঠিক আছে initially he served as a chief general of Bana Raja ঠিক আছে তো বান ৰজাৰ তেওঁ মূল সেনাপতি আছিল আৰু he fought in the famous Harihara Yuddha the battle between Lord Krishna and Lord Shiva ঠিক আছে তো এতিয়া তেওঁ কি আছিল বানাসুৰৰ প্ৰধান সেনাপতি আছিল আৰু লগতে তেওঁ যেতিয়া প্ৰধান সেনাপতি আছিল সেই সময়তে কি হৈছিল হৰিহৰৰ যুদ্ধ হৈছিল তো আপোনালোকে জানেনে যে হৰিহৰৰ যুদ্ধ কিয় হৈছিল হৰিহৰৰ যুদ্ধ আৰম্ভণি ইয়াৰ পৰাই যে ইয়াৰ যেটো আতিগুৰি হয় তাৰ আৰম্ভণি হৈছে যে উখাই এদিন স্বপ্নত সপোনত বৰ ধুনিয়া এজন প্ৰিন্স দেখা পালে ঠিক আছে আৰু উখাই তেতিয়া নিজৰ সখী চিত্ৰলেখাক জনালে যে মই সপোনত এজন বৰ ধুনিয়া প্ৰিন্স দেখা পাইছিলো বৰ ধুনিয়া ৰাজকুমাৰজন দেখা পাইছিলো তেতিয়া চিত্ৰলেখাই তেওঁক বিৱৰণ দিবলৈ ক'লে আৰু উখাই যেনেকৈ বিৱৰণ দিছিল তেনেকৈ চিত্ৰলেখাই কি কৰিছিল সেই চিত্ৰ আঁকি গৈছিল আৰু চিত্ৰলেখাই চিনাক্ত কৰিলে যে সেইজন কোনো নহয় এইজন ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ হয় ঠিক আছে তাৰ পিছত উখাই অনিৰুদ্ধক নিজৰ গতি বা নিজৰ সপোনৰ মানুহজন বুলি তেওঁ গণ্য কৰিলে আৰু চিত্ৰলেখাৰ সহায় বিচাৰিলে চিত্ৰলেখা মায়া জানিছিল চিত্ৰলেখাই কি কৰিলে অনিৰুদ্ধক ভুমুৰালৈ ৰূপান্তৰ কৰি অনিৰুদ্ধক কলৈ লৈ আনিলে শোণিতপুৰ কিংডমলৈ লৈ আহিলে তাৰ পিছত দুয়োৰে মাজত উষা আৰু অনিৰুদ্ধৰ মাজত কি হ'ল গন্ধৰ্ব বিবাহ হ'ল ঠিক আছে আৰু তাৰ পিছত যেতিয়া বানাসুৰে গম পালে বানাসুৰে কি কৰিলে উষা অনিৰুদ্ধক অগ্নিগড়ত কি কৰিলে বন্দী কৰি ৰাখিলে বন্দী খবৰ পাই দ্বাৰকাৰ শ্ৰীকৃষ্ণই কি কৰিলে শোণিতপুৰ ৰাজ্যলৈ আহিলে আক্ৰমণ কৰিলে শোণিতপুৰ ৰাজ্যত যদুবংশই আক্ৰমণ কৰিলে আৰু তেনেকেই কি হ'ল হৰিহৰৰ যুদ্ধ হ'ল আৰু বানাসুৰে কি কৰিছিল বানাসুৰ শিৱ ভক্ত আছিল আৰু তেওঁ শিৱক এবাৰ বৰ বিচাৰিছিল যে যেতিয়াই তেওঁৰ শিৱৰ
প্ৰয়োজন হয় যেতিয়া তেওঁৰ বিপদ আহে আৰু শিৱক স্মৰণ কৰে তেতিয়া শিৱই নিশ্চয় তেওঁক সহায় কৰিবলৈ আহিব আৰু সেই কথা মতে কি হ'ল শিৱই সহায় কৰিবলৈ আহিলে আৰু শিৱ হৰি আৰু হৰ ঠিক আছে শিৱ হৰি আৰু হৰ কৃষ্ণ আৰু শিৱৰ মাজত কি হ'ল এখন ডাঙৰ যুদ্ধ হ'ল আৰু সেইখনেই হৈছে হৰিহৰৰ যুদ্ধ এই হৰিহৰৰ যুদ্ধ বানাসুৰৰ পক্ষে প্ৰধান যিজন সেনাপতি আছিল সেইজনে আছিল কোন সেইজনে আছিল আমাৰ ৰজা ওকে তাৰ পিছত এইখন হৰিহৰ যুদ্ধ এইখন চিত্ৰ তোমালোকে ক'ত দেখিছা এইখন অগ্নিগড়ত আছে হয় নে নহয় তো তোমালোকে এতিয়া মোক জনাবা যে অগ্নিগড় কোনখন ডিস্ট্ৰিক্টত লোকেটেড হয় ঠিক আছে এতিয়া ৰজা দুদনৰ আৰু এটা বস্তু আমি চাম যে following the defeat of Bana Raja Dudan is said to have migrated he initially took shelter in Bhutan ঠিক আছে তো যুদ্ধৰ পিছত কি হ'ল যে যুদ্ধৰ পিছত বানাসুৰৰটো পৰাজয় হ'ল তাৰ পিছত কি হ'ল যে তাৰ পিছত দুধান কলৈ গ'ল দুধান তোমাৰ গ'ল ভূটানলৈ ঠিক আছে তেওঁ ভূটানত আশ্ৰয় ললেগে তাৰ পিছত তেওঁ ইভেন্টুৱেলি লাহে লাহে তেওঁ কি হ'ল নিজৰ এখন কিংডম বনালে ইন দা সাউথ অফ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে তেওঁ লাহে লাহে গ্ৰেজুৱেলি উইথ টাইম তেওঁ কি কৰিলে এখন ধুনীয়া কিংডম বনালে আৰু সেই যিখন কিংডম হিজ ক্যাপিটেল ইজ বিলিভড টু হেভ বিন এট দোদান ঠিক আছে আৰু যিখন ৰাজধানী আছিল তেওঁ যিখন ৰাজ্য স্থাপন কৰিছিল তাৰ যিখন ৰাজধানী আছিল সেই ৰাজধানীখনৰ নাম হৈছে দোদান যিখন লক্ষীপুৰ বৰ্তমান দিনৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ যিটো লক্ষীপুৰ হয় সেই লক্ষীপুৰ ওচৰতে আছিল এই দোদান নামৰ ঠাইডোখৰ ঠিক আছে বাই দোদান নামৰ স্থানডোখৰ ওকে নেক্সট চাও ফেমিলি তেওঁৰ ওয়াইফ তেওঁৰ পত্নীৰ নাম আছিল কি তোবাৰাণী তেওঁৰ পত্নীৰ নাম আছিল তোবাৰাণী নেক্সট কালচাৰেল সিগনিফিকেন্স যদি চাও he is considered the progenitor ঠিক আছে এটা কৈছে যে দোদানক কি বুলি কৈছে দোদান progenitor হয় progenitor মানে ancestor and a guardian figure of the Rava tribe তো ৰাভা সম্প্ৰদায়ৰ লগত জড়িত হয় ঠিক আছে জড়িত এজন ব্যক্তি আৰু তেওঁ ৰাভা সম্প্ৰদায়ৰ পূৰ্বপুৰুষ বুলি কোৱা হয় ancestor বুলি কোৱা হয় his reign marks the organization of the community under a structured governance system আৰু তেওঁ কি কৰিছিল এখন এই সুতিয়া সম্প্ৰদায়ৰ এই ৰাভা সম্প্ৰদায়ৰ কি কৈছিল ৰাভা সম্প্ৰদায়ৰ গোটেই মানুহখিনি একগোট কৰি এটা ধুনীয়া অৰ্গানাইজ সিস্টেমত এখন কিংডম বনাইছিল আৰু সেই কিংডমখনত তেওঁ কি কৰিছিল ৰাজত্ব কৰিছিল ওকে নেক্সট the Baikho festival okay Baikho festival to বহুত ইম্পৰ্টেন্ট হয় এয়া এই Baikho festival to দোদানৰ লগত জড়িত হয় Baikho festival it is a principal agricultural festival of the Ravas এটা ৰাভা সম্প্ৰদায়ৰ কি হয় এটা প্ৰধান খেতিৰ লগত ৰিলেটেড প্ৰধান উৎসৱে হৈছে কি বাইখো আৰু এই বাইখো কাৰ লগত জড়িত হৈছে ৰজা দোদানৰ লগত ঠিক আছে it is believed that Dodan was first to worship the Baikho deity ঠিক আছে তো যিজন তেওঁলোকৰ Baikho বুলি ভগৱান আছে সেই ভগৱানজনৰ পোনপ্ৰথম আৰাধনা কোনে কৰিছিল পোনপ্ৰথম আৰাধনা এই দোদান ৰজাই কৰিছিল ঠিক আছে নেক্সট symbol of prowess due to his legendary physical strength and martial skill he remained an icon of valor এটা কোৱা হৈছে যে তেওঁ খুব শক্তিশালী আছিল তেওঁ ফিজিক্যালি বহুত ফিট আছিল ফিজিক্যালি বহুত ষ্ট্ৰং আছিল ঠিক আছে আৰু কিছু মাৰ্শাল স্কিলছ তেওঁ জানিছিল ঠিক আছে সেই কাৰণে তেওঁ বীৰত্বত খুব এজন বীৰ আছিল ঠিক আছে তেওঁ এজন মহাবীৰ আছিল ওকে তাৰ পিছত শ্ৰী শ্ৰী দোদান বেল বা দোদান থান ঠিক আছে তো দোদান থান নিশ্চয় তোমালোক কোনে এই দোদান থান দেখিছা তোমালোকে বা কোনে এই দোদান থানলৈ গৈছা তোমালোকে মোক কমেন্ট বক্সত জনাবা ঠিক আছে এতিয়া দোদান থানৰ বিষয়ে আমি চাও যে দোদান থান is a significant pilgrimage and cultural site located in the Gwalpara district ঠিক আছে দোদান থান কোট অৱস্থিত দোদান থান গোৱালপাৰা ডিস্ট্ৰিক্টত ওকে গোৱালপাৰা জিলা আৰু এটা খুব ইম্পৰ্টেন্ট পিলগ্ৰিমেজ আৰু কালচাৰেল সাইটস হয় বিশেষকৈ চতিয়া সম্প্ৰদায়ৰ মানুহৰ কাৰণে বা চতিয়া সম্প্ৰদায়ৰ লোকৰ কাৰণে ঠিক আছে নেক্সট
সিগনিফিকেন্স এই যিখন দোধান থান হয় বা ইয়াত এখন দোধান মেলা বুলিও কয় ঠিক আছে এখন মেলাও ইয়াত বহে ঠিক আছে তো এখন কি হয় ইট ইজ ৰিভাৰ্ড এজ এ sacred spot associated with the king তো এই পাৰ্টিকুলাৰ যিডোখৰ ঠাই হয় এই ঠাইডোখৰ ৰজাৰ লগত জড়িত হয় ঠিক আছে সেই কাৰণে আমাৰ কাৰণে এই ঠাইডোখৰ ইম্পৰ্টেন্ট হয় বিশেষকৈ আমাৰ আৰু গোটেই অসমীয়া জাতিৰ বা গোটেই চুতীয়া সম্প্ৰদায়কে গুৰুত্ব কৰি গোটেই অসমীয়া জাতিৰ কাৰণে এটা ইম্পৰ্টেন্ট জেগা হয় এইটো দোধান থান ঠিক আছে যিহেতু দোধান ৰজাৰ লগত জড়িত হয় দা দোধান মেলা ইজ হেল্ড ইয়াৰ এনুৱেলি তো এই স্থানতে এই দোধান থানতে দোধান মেলা হয় প্ৰত্যেক বছৰে attracting devotees and tourists ঠিক আছে it serve as a center for preserving Ravar rituals oral tradition and folklore ঠিক আছে আৰু ইয়াত কোৱা হয় এই যিখন মেলা হয় এই দোধান যিখন মেলা হয় এই দোধান মেলাখনত আমি দেখা পাওঁ যে এই মেলাখনত কি হয় যে ৰাভা সম্প্ৰদায়ৰ যিখিনি এটায়াৰ হয় বা ৰাভা সম্প্ৰদায়ৰ যিখিনি কালচাৰ হয় যিখিনি ট্ৰেডিশন হয় সেইখিনি এই মেলাখনত শোকেস কৰা হয় ঠিক আছে Next, contemporary relevance. ঠিক আছে আমি কারেন্ট অ্যাফেয়ার্সত কেনেকৈ ইউজ কৰিব বা কারেন্ট অ্যাফেয়ার্স ইয়াৰ ৰিলেটেড কারেন্ট নিউজ কি হয় বা কারেন্ট অ্যাফেয়ার্সৰ লগত আমি কেনেকৈ ৰিলেট কৰিব পাৰোঁ ঠিক আছে এতিয়া এটা কথা তোমালোকে জানা যে কারেন্টলি বিশেষকৈ 2023 ত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি কৰিছিল গভৰ্ণমেণ্ট অফ আসামে কি কৰিছিল যে অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণ এই খেল মহাৰণৰ কি আছিল মেস্কট অফিচিয়েল মেস্কট আছিল তোমাৰ এই কোন অফিচিয়েল মেস্কট আছিল এই দোদান ঠিক আছে আৰু তেওঁ কেলে সিলেক্ট কৰিছিল ঠিক আছে তেওঁ কেলে সিলেক্ট কৰিছিল যে এই খেল মহাৰণৰ অফিচিয়েল মেস্কট হিচাপে তেওঁ দোদানক কেলে সিলেক্ট কৰা হৈছিল ঠিক আছে his selection highlights his status as a symbol of immense physical strength ঠিক আছে তো খুব ইম্পৰ্টেন্ট এটা কথা কৈছে যে তেওঁৰ যে সিলেকশন কৰিলে হেতু কি হাইলাইট কৰিছে হে হাইলাইট কৰিছে his status তেওঁৰ যিটো status হয় তেওঁ এজন খুব শক্তিশালী খুব ফিজিক্যালি ফিট এজন মানুহ হয় ফিজিক্যালি খুব শক্তিশালী এজন মানুহ হয় আৰু সেই বস্তুটো সেই কথাটো তেওঁ যে খুব ফিজিক্যালি ফিট হয় সেই বস্তুটো ৰিফ্লেক্ট কৰিছে ঠিক আছে সেই বস্তুটো ৰিফ্লেক্ট কৰিছে তেওঁৰ সিলেকশন যে কিয় তেওঁক সিলেক্ট কৰা হৈছে ঠিক আছে and traditional sporting spirit aligning with the state's initiative to promote sports at the grassroots level বিশেষকৈ খেল মহাৰণ কিয় আনিছিল যে grassroots অসমৰ grassroots levelত যাতে কি হয় এই খেল বা স্পোর্টস খিনি কি কৰিব পাৰে স্পোর্টস to promote কৰিব পাৰে ঠিক আছে তো সেই কাৰণে তেওঁলোকে মাস্কট হিচাপে তেওঁলোকে কি কৰিলে তেওঁলোকে দোদানক সিলেক্ট কৰিছিল বিকজ তেওঁ ফিজিক্যালি বহুত ফিট আছিল ঠিক আছে তেওঁ ফিজিক্যালি বহুত ফিট আছিল ফিজিক্যালি বহুত ষ্ট্ৰং আছিল Okay. Next, summary. তো ইয়াত আমি ৰিভিজন কৰিব পৰা দুটামান বস্তু ৰিভিজন কৰিব কাৰণে মই তোমালোকক দি দিছো ঠিক আছে ওকে আইডেন্টিটি ফাৰ্স্ট কিং অফ দা ৰাভা কমিউনিটি তে ৰাভা কমিউনিটিৰ কি হয় ৰাভা কমিউনিটিৰ প্ৰথম ৰজা হয় ঠিক আছে Okay, তাৰপিছত ৰিজন কোনটো ৰিজন লগতে এসোসিয়েটেড হয় গোৱালপাৰা ডিস্ট্ৰিক্ট ঠিক আছে মাইথোলজিক্যাল লিংক আমি গম পালো যে তেওঁ কি বান ৰজাৰ নেফিউ আৰু সেকেন্ড কথা তেওঁ মহাভাৰতৰ কন্টেম্পৰাৰী হয় মানে মহাভাৰতৰ সময় হয় কি ফেষ্টিভেল তেওঁৰ লগত এসোসিয়েটেড যেটো ফেষ্টিভেল হয় হেতু হৈছে বেইখো কারেন্ট কনটেক্সট ঠিক আছে খেল মহাৰণৰ তেওঁ মেস্কট হয় ওকে সাইট অফ ওয়ার্শিপ সিসি দোদান বেল বা দোধান থান ঠিক আছে সো দোদান বেল বা দোদান থান এইটো এসোসিয়েটেড হয় উইথ দিস কিং ওকে তো আমাৰ কাৰণে এখিনি ইম্পৰ্টেন্ট হয় নেক্সট ওয়ে ফৰৱাৰ্ড যদি আমি চাও ওয়ে ফৰৱাৰ্ডত আমি এটো গম পাম যে বিশেষকৈ আমাৰ এই মহাৰাজ দোদান আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট মহাৰাজ দোদান ইম্পৰ্টেন্ট যে আমি কোড তেওঁ ইউজ কৰিব পাৰিম যদি অসমৰ ট্ৰাইবেল হিৰোজৰ বিষয়ে যদি খুধে ঠিক আছে ট্ৰাইবেল যেটো হিৰোজ হয় তেওঁলোকৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়া তোমালোকে ইউজ কৰিব পাৰা সেকেন্ড কালচাৰাল ফেষ্টিভেল বিশেষকৈ বাইখো ঠিক আছে এই বাইখো কথা যদি তোমালোকক খুধে তেতিয়া তোমালোকে এড্ৰেছ কৰোতে এই গুটেই বস্তুখিনি তোমালোকে ইউজ কৰিব পাৰিবা তাৰছত গভৰ্ণমেণ্ট ইনিশিয়েটিভস ঠিক আছে দা ইউজ অফ ইন্ডিজিনাস আইকন তেওঁলোকে যে দোদানক মেস্কট হিচাপে ইউজ কৰিলে ঠিক আছে তো তেওঁলোকে ইন্ডিজিনাস কিছুমান ফিগাৰ ইন্ডিজিনাস পাৰ্সনালিটি কিছুমান তেওঁলোকে ইউজ কৰিছে
to foster the state, to promote the state pride and sportsmanship ঠিক আছে তো এটো খুব এটা ইম্পৰ্টেন্ট পইণ্ট হয় ওকে তো এইখিনি বস্তুত আমি এই কন্টেন্টটো আমি ইউজ কৰিব পাৰো ওকে তো সেই কাৰণে কৈছো যে এই যেটো আৰ্টিকেল হয় this article is very important for those who are preparing for APSC prelims, for those who are preparing for ADRE, those who are preparing for DME, or those who are preparing for কি TET ঠিক আছে তো এইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে ইয়াৰ এই দদন ৰজাৰ ওপৰত কোৱেশ্চন সুধিব পাৰে ঠিক আছে সো ইট ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আমি পটাপট এটা ৰিভিজন কৰি লওঁ ঠিক আছে কি পঢ়িলো আমি যে প্ৰথম কথা আমি মহাৰাজ দদনৰ কথা পঢ়িলো আৰু এই দদন কৈছে যে তেওঁ প্ৰথম ৰাভাসকলৰ প্ৰথম ৰজা হয় ঠিক আছে তাৰ পিছত নেক্সট যে তেওঁ মহাভাৰতৰ যুগৰ হয় বা মহাভাৰতৰ সময়ৰ হয় তাৰ পিছত হি ইজ বিলিভড টু বি দা নেফিউ তেওঁ বান ৰজাৰ নেফিউ হয় আৰু তেওঁ কি হয় উষা দেৱীৰ লগত ৰিলেটেড হয় তাৰ পিছত তেওঁ কি কৰিছিল যে বান ৰজাৰ প্ৰধান সেনাপতি আছিল আৰু তেওঁ হৰিহৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল তাৰ পিছত আমি গম পালো যে তেওঁ যুদ্ধ বান ৰজা যেতিয়া পৰাস্ত হ'ল তেওঁ ভূটানলৈ গৈ পেলাই বহুত দিনৰ পিছত তেওঁ উভতি আহিলে এই ঠাইলৈ আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে তেওঁ নিজৰ এখন ৰাজ্য বনালে আৰু সেই ৰাজ্যখনৰ কেপিটেলখনৰ নামে দদন ঠিক আছে তেওঁ পত্নীৰ নাম হৈছে তোবাৰাণী তাৰ পিছত আমি কালচাৰেল সিগনিফিকেন্স চালো যে তেওঁ প্ৰজিনেটৰ এণ্ড গাৰ্ডিয়ান ফিগাৰ হয় ঠিক আছে আৰু তেওঁ গুটেই ৰাভা কমিউনিটিটো ধুনিয়াকে তেওঁ অৰ্গানাইজ ফৰ্মত ৰাখি এখন কিংডম বনাইছিল তাৰ পিছত তেওঁ ৰিলেটেড যেটো ফেষ্টিভেল হয় হেতু হৈছে বেগহো ঠিক আছে বেগহো হয় আৰু কেলে ৰিলেটেড বিকজ বেগহো ফেষ্টিভেল টু গুটে আৰৰ কাহিনী হৈছে যে তেওঁ তেওঁলোকৰ ভগৱান বেগহোক প্ৰথমবাৰৰ কাৰণে এই ৰজাই কি কৰিছিল এই দদনে পূজা কৰিছিল আৰাধনা কৰিছিল তাৰ পিছত তেওঁ খুব ফিজিক্যালি খুব ষ্ট্ৰং হয় মাৰ্শাল স্কিলছ আছে ঠিক আছে একাৰণে তেওঁ বীৰ হিচাপে গণ্য কৰা হয় তাৰ পিছত দদন থান আমি দেখিলো খুব এটা ইম্পৰ্টেন্ট পিলগ্ৰিমেজ এণ্ড কালচাৰেল সাইট হয় গোৱালপাৰাৰ হেতু আমি দেখিলো তাৰ পিছত ইয়াতে দদন মেলা হয় প্ৰত্যেক বছৰ দদন মেলা হয় যত এই ৰাভাৰ যিখিনি ট্ৰেডিশন হয় হেখিনি কি হয় যিখিনি কালচাৰ এণ্ড ট্ৰেডিশন হয় ৰাভা কমিউনিটিৰ হেখিনি ইয়াত শোকেস কৰা হয় কন্টেম্পৰাৰী আমি ইম্পৰ্টেন্ট দেখিলো যে কি 2023 কি হল যে যেটো অসম গভৰ্ণমেন্টে পাতে খেল মহাৰণ অসম গভৰ্ণমেন্টে অৰ্গানাইজ কৰা খেল মহাৰণ এই খেল মহাৰণত কি কৰা হৈছিল তেওঁ অফিচিয়েল মেসকট দদনক অফিচিয়েল মেসকট হিচাপে নিৰ্বাচন কৰা হৈছিল কিয় নিৰ্বাচন কৰা হৈছিল কাৰণ তেওঁ ফিজিক্যালি বহুত ষ্ট্ৰং এণ্ড এভৰিথিং আৰু তেওঁ মানে কি হৈছিল তেওঁ এটা ইয়াত কৈছে যে তেওঁ কি হৈছে যে এটা ইন্ডিজিনাস আইকন ৰূপে ইউজ কৰিছিল indigenous icon হিচাপে তেওঁ হাইলাইট কৰিব বিচাৰিছিল ওকে টু ফস্টাৰ দ্য ষ্টেট প্ৰাইড এণ্ড স্পৰ্টছমেনশ্বিপ তাৰ পিছত কি কিছুমান আমি এগিটা হেৰি চালো তো তোমালোকে কি কৈছা যে তোমালোকক মই অলৰেডি মই যিখিনি আৰ্ট এণ্ড কালচাৰ সিৰিজ কৰিছো তাত মই তোমালোকক সবকে মাইন্ড মেপছ ঠিক আছে ডিয়াৰ ভিউৱাৰ্ছ তোমালোকক মই মাইন্ড মেপছ বনাবলৈ শিকাইছো হয় নে নহয় তো তোমালোকে ইয়াৰ যেটো মাইন্ড মেপ হয় প্ৰপাৰ মাইন্ড মেপ বনাবা আৰু মাইন্ড মেপ তোমালোকে ইয়াৰ পৰাই বনাব পাৰিবা ঠিক আছে এখন গুটেখন দিয়ে দিছে ওকে টেবল দিয়ে দিছে তো এইখন ৰিভিজন কৰি তোমালোকে মাইন্ড মেপছ বনাব পাৰিবা ঠিক আছে সো তোমালোকে যদি মাইন্ড মেপছ বনোৱাৰ পিছত তোমালোকে মোক দেখাবা মই চাম কবাত যদি এৰৰ আছে তোমালোকক জনাম আৰু মাইন্ড মেপছ পঠিয়াবলৈ হলে তোমালোকে আমাৰ এই WhatsApp নম্বৰটোত কল কৰি তুমি এই নম্বৰটোত আমাক মাইন্ড মেপছ পঠিয়াব পাৰিবা ঠিক আছে আৰু তাৰ উপৰিও যিসকল ইন্টাৰেষ্টেড ক্যান্ডিডেট আছে যোনে বিচাৰিছা যে তোমালোকৰ যেটো প্ৰিপাৰেচন হয় হেতু বুষ্ট হ'ব লাগে বা তোমাৰ প্ৰিপাৰেচনটো যদি তোমালকে হেতু শিওর হয় না নহয় যে প্ৰিপাৰেচনটো তোমাৰ ৰাইট ট্ৰেকত গৈ আছে নে দিস ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে হেইটো কাৰণে তোমালকক গাইডেন্স তোমালকৰ যে প্ৰিপাৰেচনটো এটা ৰাইট ট্ৰেকত নিব কাৰণে তোমালকক গাইডেন্স আৰু মেন্টৰশিপৰ বিৰাট প্ৰয়োজন হয় ঠিক আছে আমি জানিব লাগিব যে কোনখিনি পঢ়িব লাগে কোনখিনি পঢ়িব নালাগে আমি জানিব লাগিব কোনখিনি বেছি স্ট্ৰেছ দিব লাগিব কোনখিনি কম স্ট্ৰেছ দিব লাগিব হেখিনি আমি জানিব লাগিব আৰু হেখিনি আমাৰ সেই ৰাইট ট্ৰেকটো ফলো কৰাত সহায়ক হ'ব পাৰে এই এক্সিয়া আইএস একাডেমি ঠিক আছে তো এক্সিয়া আইএস একাডেমি তুমি প্ৰপাৰ মেন্টৰশিপ গাইডেন্স আৰু প্ৰপাৰ ক্লাसेस তুমি পাবা ঠিক আছে তুমি যদি এপিএসসি প্ৰিপাৰেচন কৰি আছা বা এসএসসি প্ৰিপাৰেচন কৰিছা বা আসাম পুলিশ প্ৰিপাৰেচন কৰিছা
তো SSC ADRE আসাম পুলিচ আৰু তাৰোপৰি APSC প্ৰিলিমছ বা অন্যান্য যিবিলাক গভৰ্ণমেণ্ট এক্সাম হয় সেইবিলাকৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছা তেনেহলে this is the right platform ঠিক আছে do join us and stay tuned for more videos thank you